অটল বিহাৰী বাজপেয়ীৰ উপজা দিন অসমতো স্মৰণ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি উপজা দিন এই দিনটোকেই পালন কৰা হৈছে সুশাসন দিৱস হিচাপে গুৱাহাটীত এই উপলক্ষে অনুষ্ঠিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিজেপিৰ অন্যতম জন্মদাতাজনৰ জীৱন দৰ্শন আৰু কৰ্মৰাজিৰ ব্যাখ্যা কৰে বিজেপিক আন ৰাজনৈতিক দলতকৈ পৃথক সংস্কৃতিৰে গঢ় দিয়াৰ যি সপোন বাজপেয়ীয়ে দেখিছিল সেই সপোন সাৰ্থক কৰাৰ বাবেও আহ্বান জনায় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কিন্তু ক'ৰবাত বিজেপিত কংগ্ৰেছৰ সংস্কৃতি গা কৰি উঠাৰ চিন দেখা পাইছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই পিএছৰ সংস্কৃতি কংগ্ৰেছৰ বিজেপিৰ নেতাক পিএছক কিয় লাগে এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ বিজেপিৰ নেতা কৰ্মীৰ হেনো জীৱনৰ প্ৰতি কোনো ভাবুকি নাই গতিকে পিএছৰ কি প্ৰয়োজন উত্তৰ পূৰ্বৰ প্ৰতি তেখেতৰ এক অদ্ভুত মৰম আছিল ডোনাৰ উত্তৰ পূব মন্ত্ৰালয় এই উত্তৰ পূব মন্ত্ৰালয়ৰ সৃষ্টি কৰিছিল অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া তেখেতে সাহসিকতাৰে কৈছিল যে দেশৰ সম্পদৰ ওপৰত উত্তৰ পূৰ্বৰ অধিকাৰ আছে 100 টকা যদি দেশে খৰচ কৰে তাৰ 10 টকা উত্তৰ পূৰ্বৰ বাবে খৰচ কৰিব লাগিব উত্তৰ পূৰ্বে 10 টকাৰ সম্পদ সৃষ্টি নকৰে আজি যদি আমি চাওঁ দেশত যদি 100 টকাৰ উৎপাদন হয় উত্তৰ পূৰ্বে তাৰ 1% ধনৰো উৎপাদন নকৰে অৰ্থাৎ আমাৰ জিডিপি দেশৰ 1% নহবগৈ কিন্তু তাৰ বিপৰীতে তেখেতে নিৰ্ধাৰণ কৰি দিছিলে যে 10% দেশৰ সম্পদ উত্তৰ পূৰ্বৰ সমৃদ্ধিৰ বাবে খৰচ কৰিব লাগিব আৰু তাৰ বাবে আজি আপোনালোকে দেখিছে যে দেশ আগবাঢ়িছে আৰু দেশ আগবঢ়াৰ দেশৰ বিকাশৰ আটাইতকৈ যদি কাৰোবাৰ মুনাফা হৈছে প্ৰফিট হৈছে সেয়া উত্তৰ পূৰ্ব কাৰণ দেশ যিমানেই বিকাশ হ'ব কোনোবাই যদি গুজৰাটতো সম্পদ সৃষ্টি কৰে কোনোবাই যদি মহাৰাষ্ট্ৰতো এটা ৰিফাইনাৰী পাতে কোনোবাই যদি পাঞ্জাবতো এটা উৎপাদন কৰে ৰাষ্ট্ৰই যি কৰ কাটল পাব তাৰ 10% উত্তৰ পূৰ্বৰ কাৰণে আহিব প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ীয়ে কৈ থৈ যোৱা ঐতিহাসিক কামসমূহৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা বাজপেয়ীৰ বিশেষ দৰদৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ কাৰো জীৱনত কোনো থ্ৰেট নাই আমাক পিএছও কিয় লাগে কোনে মাৰিব আমাক কিয় পিএছও লাগে মই এই প্ৰশ্নটোৰ উত্তৰ মই বহুত চিন্তা কৰি থাকো আমাকতো কাকো দৰকাৰ নাই এইটো কংগ্ৰেছী কালচাৰ দাদা কংগ্ৰেছে লৈছিল আমাকো লাগে এই যিটো সংস্কৃতি আমাৰ বিজেপিৰ কাৰো জীৱনৰ প্ৰতি কতো কোনো ভাবুকি নাই মই গ্যাৰেণ্টি দি ক'ব পাৰো আমাক কোনে মাৰিব আমি বেয়া কাম কৰাই নাই আমাক মাৰাৰ কথাটো ক'ৰ পৰা আহিলে বা আমাৰ আজি অসমত কোনটো সংগঠন আছে যে যোনে আমাক মাৰিব দুই এটা কৰবাত যাৰ ওপৰত কিবা পুৰণা ইস্যু আছে বেলেগ কথা আমাৰ মানুহক কিয় সিকিউৰিটি লাগে গাড়ীখন কিয় পিএছওয়ে খুলি দিব লাগে সৰু কথা আমাৰ গাড়ীখন পিএছওয়ে খুলি দিব নালাগে বিজেপিৰ মানুহে লাচিতৰ শক্তি আছে আমাৰ গাত গাড়ীখন খোলাৰ শক্তি নাই নেকি আমাৰ অসম আন্দোলনক সংসদৰ বাহিৰে ভিতৰে অটল বিহাৰী বাজপেয়ীয়ে সমৰ্থন কৰাৰ প্ৰসংগই উঠাই পায় ডক্টৰ শৰ্মাৰ ভাষণত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত অনুষ্ঠিত এই সুশাসন দিৱসত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো বাজপেয়ীক স্মৰণ কৰে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ